এবাৰ ৰাজ্য চৰকাৰৰ হাজাৰ হাজাৰ কৰ্মচাৰী OPSৰ আওতালৈ আহিব। ৰাজ্য চৰকাৰৰ ফালৰ পৰা পুনৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে যে হাজাৰ হাজাৰ কৰ্মচাৰী এই নিৰ্দেশনাৰ অধীনত এতিয়া OPSৰ আওতালৈ আহি পৰিব। কি আছে সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই নটিফিকেশ্যনখন প্ৰকাশ কৰিছে ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা, আৰু ইয়াত উল্লেখ কৰিছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ অধ্যক্ষতাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ হৈ যোৱা বৈঠকৰ সিদ্ধান্তসমূহ ৰূপায়ণ। আৰু ইয়াত উল্লেখ কৰিছে যে পূৰ্বে প্ৰকাশিত নিৰ্দেশনাত উল্লেখ কৰা হৈছিল যে 1-1-2025 আগতে যিসমূহৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছিল সেইসমূহ প্ৰাৰ্থী OPSৰ অধীনলৈ আহিব, অৰ্থাৎ সেইসকল কৰ্মচাৰী OPSত সোমাই পৰিব। আৰু এই কথাটো সংশোধন কৰা হৈছে 1-1-2025 নহয়, কৰ্মচাৰী পৰিষদৰ সৈতে হোৱা সিদ্ধান্ত মৰ্মে 1-1-2005 আগতে যিসকলৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছিল সেইসকলক OPSৰ অধীনলৈ অনা হ'ব। আৰু এই সিদ্ধান্তৰ ফলত এতিয়া হাজাৰ হাজাৰ কৰ্মচাৰী OPSৰ আওতালৈ আহিব। 40 সহস্ৰাধিক কৰ্মচাৰী এতিয়া OPSলৈ আহিব। পুৰণি পেঞ্চন ব্যৱস্থাৰ আওতালৈ অনাৰ চৰকাৰী নিৰ্দেশ। 40 সহস্ৰাধিক প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীলৈ আশাৰ ৰেঙনি, কাৰণ তেওঁলোকে এই নিৰ্দেশনাৰ জৰিয়তে OPSলৈ আহিব পাৰিব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।